অসমীয়াত মই তাত যোৱা নাছিলোঁ মানে হিন্দীতে मैं वहाँ नहीं गया था। মই কেতিয়া যাব লাগিছিল মানে হিন্দীতে मुझे कब जाना चाहिए था। মই তালৈ গৈ আছিলোঁ মানে मैं वहाँ पर जा रहा था। আপুনি কেতিয়া আহিব মানে आप कब आएंगे। আহিব মানে आएंगे। আপুনি আজি নগ'ল কিয় মানে आज आप क्यों नहीं गए। নগ'ল মানে नहीं गए। আপুনি তালৈ কিয় গৈছিলে মানে आप वहाँ क्यों गए थे। आप वहाँ क्यों गए थे। গৈছিলে মানে गए थे। তালৈ মানে वहाँ। আকৌ এইখন আপোনাৰ গাড়ী নেকি মানে হিন্দীতে यह आपकी गाड़ी है क्या। यह आपकी गाड़ी है क्या। আজি আপুনি কিয় যোৱা নাই মানে आज आप क्यों नहीं गए। তাই মোক চিনি পায়নে মানে क्या वह मुझे जानती है বা আকৌ ক'ব পাৰোঁ আমি क्या वह मुझे पहचानती है এনেকৈও ক'ব পাৰে দেই। তাই মোক চিনি পায়নে মানে क्या वह मुझे पहचानती है বা क्या वह मुझे जानती है এনেকৈ আমি ক'ব পাৰোঁ। তাই এতিয়া কলৈ গ'ল মানে वह कब कहाँ गई। তাই এতিয়া কলৈ গ'ল মানে वह अब कहाँ गई है। এইদৰে আমি ক'ব পাৰোঁ। তাৰপিছত আকৌ দিছোঁ চোৱা। মই তালৈ গৈ আছিলোঁ মানে मैं वहाँ पे जा रहा था। সি অথনিয়েই গ'ল মানে वह थोड़े देर पहले ही चला गया। আমি অসমীয়াত অথনি বুলি ক'লে হিন্দীতে বুজায় थोड़े देर पहले। মনত ৰাখিবা দেই। সি আকৌ দিছোঁ চোৱা সি তথাপিও গৈ পোৱা নাই মানে वह फिर भी पहुँचा ही नहीं। फिर भी মানে তথাপিও গৈ পোৱা নাই মানে नहीं पहुँचा এনেকৈ কোৱা হয় দেই। আকৌ চোৱা মই তোমাক ভালকৈ চিনি পাওঁ। মই তোমাক ভালকৈ চিনি পাওঁ মানে मैं तुम्हें अच्छे से जानता हूँ। मैं तुम्हें अच्छे से जानता हूँ। মোৰ দৰে তুমি কৰিব নোৱাৰিবা। মোৰ দৰে তুমি কৰিব নোৱাৰিবা মানে मेरे जैसे तुम नहीं कर सकते। मेरे जैसे तुम नहीं कर सकते। মোক চিনি পোৱানে মানে मुझे जानती हो क्या বা मुझे पहचानती हो क्या এইদৰেও ক'ব পাৰি দেই। আকৌ ইফালে আহাচোন মানে इधर आओ तो। তাত কোন আছে মানে वहाँ पे कौन है। ঘৰত কোনো নাই মানে घर में कोई नहीं है। তাৰ কথা নুশুনিবা মানে उसका बात मत सुनो। আপোনাক কেতিয়া লাগে। আপোনাক কেতিয়া লাগে মানে आपको कब चाहिए। आपको कब चाहिए। লাগে মানে चाहिए। কোন দিনাৰ বাবে লাগে মানে किस दिन के लिए चाहिए। কোন দিনাৰ বাবে মানে किस दिन के लिए। ইয়াকে কেতিয়া ওলাব। ইয়াকে কেতিয়া ওলাব কিবা এটা বস্তু আৰু যদি আমি ধৰোঁ ইয়াকে কেতিয়া ওলাব এইদৰে কওঁ হিন্দীতে কোৱা হ'ব इसे कब निकालेंगे। ইয়াকে কেতিয়া ওলাব মানে इसे कब निकालेंगे। কোন দিনা ওলাব মানে किस दिन निकालेंगे। কোন দিনা যাব কাৰোবাক যদি আমি কওঁ কোন দিনা যাব এইদৰে আমি সাধাৰণতে নকওঁ কিন্তু এজনে কমেণ্ট কৰি এইকেইটা দিয়াৰ কাৰণে মই কৈ আছোঁ দেই। আমি এনে কাৰোবাক যদি কওঁ কেতিয়া যাবহে বুলি কওঁ তেতিয়াহ'লে হিন্দীত কোৱা হ'ব কব যায়েংগে। কিন্তু মোক কমেণ্ট কৰি এই বাক্যটো দিছে কোন দিনা যাব তেতিয়াহ'লে আমি ক'ম কেনেকৈ आप किस दिन जाएंगे এনেকৈ ক'ম দেই।
পাৰিলে এবাৰ ইয়ালৈ আহিবা পাৰিলে এবাৰ ইয়ালৈ আহিবা মানে हो सके तो एक बार यहाँ आ जाना हो सके तो एक बार यहाँ आ जाना আৰু যদি ডাঙৰ মানুহক কওঁ हो सके तो एक बार यहाँ आइए এনেকৈ কম দেই তাৰ পাছত আকৌ চোৱা তুমি কিমান দিনৰ পৰা ইয়াত আছা তুমি কিমান দিনৰ পৰা ইয়াত আছা মানে হ'ব तुम कितने दिनों से यहाँ पर हो तुम कितने दिनों से यहाँ पर हो किमान दिनों পৰা মানে कितने दिनों से ইয়াত আছা মানে यहाँ पर हो দেই মই 6 মাহ ধৰি ইয়াতে আছো মানে मैं पिछले 6 महीनों से यहाँ हूँ मैं पिछले 6 महीनों से यहाँ हूँ ইয়াত চোৱা মন দি চোৱা মই 6 মাহ ধৰি মানে मैं पिछले 6 महीनों से এনেকৈ কোৱা হয় দেই ইয়াত আছো মানে ইহা হু এইদৰে কোৱা হ'ল আমি যিকোনো বস্তু যোৱাকালি যদি কওঁ হিন্দীতে অসমীয়াত যদি যোৱাকালি কওঁ হিন্দীতে কি কোৱা হ'ব পিছলে বুলি কোৱা হ'ব আৰু আগৰ দিনা বুজালে অগলে দিন বুলি কোৱা হ'ব এইটো মই পাছৰ ভিডিঅ'ত আকৌ ভালকৈ বুজাই দিম দেই এতিয়া চোৱা তাৰ পিছত আজি মোৰ ডিউটি নাই এনেকৈ যদি কাৰোবাক কোৱা আজি মোৰ ডিউটি নাই आज मेरी ड्यूटी नहीं है आज मेरी ड्यूटी नहीं है 8 বজাৰ পৰা হি কৰিব 8 বজাৰ পৰা হি কৰিব মানে 8 बजे से वही करेगा 8 बजे से वही करेगा तेव আজি ঘৰত নাহে মানে वो आज घर पर नहीं आएंगे वो आज घर पर नहीं आएंगे কথা এটা মনত ৰাখিবা হিন্দী ক'বলৈ হ'লে মানে অলপ স্পিডত ক'বা দেই মই লাহে লাহে কওঁ যাতে তোমালোকে ভালকৈ বুজি পাবলৈ কওঁ দেই অলপ তোমালোকে নিজে স্পিডত ক'বলৈ শিকিবা দেই চোৱা যেনেদৰে মই এতিয়া কৈ আছো কিছুমান কথা লিখি নিদিওঁ মুখেৰে কওঁ তোমালোকে শুনিবা মই যাম মানে मैं जाऊंगा যদি ছোৱালী হোৱা मैं जाऊंगी মই খাম মানে मैं खाऊंगा বা मैं खाऊंगी হ'ব যদি ছোৱালী হয় মই আজি একো নকৰো মানে मैं आज कुछ नहीं करूंगा এইদৰে ক'বা দেই ধৰা মই এতিয়া বজাৰলৈ গৈ আছো মানে কি ক'বা अब मैं बाजार जा रहा हूँ এইদৰে ক'বা যদি ছোৱালী হোৱা जा रही हूँ দিবা দেই তাৰ পিছত আকৌ ধৰা মই আজি একো কাম নকৰো তেতিয়া হ'লে मैं आज कुछ काम नहीं करूंगा মই তাক ঘৃণা কৰো মানে মই তাক বেয়া পাওঁ মই তাক ঘৃণা কৰো তাকে হিন্দীতে मैं उसे नफरत करता हूँ বা मैं उसे नफरत करती हूँ এইদৰে ক'বা দেই মই এতিয়া তোমালোকক এনেকৈ খালি মানে লিখি নিদিয়াকৈ যদি বিচৰা তোমালোকে খালি মুখেৰে কৈ যাও তেতিয়াহ'লে আৰু বহুত কথা শিকাব পাৰিম দেই লিখোতে বহুত সময় লাগি যায় যে যদি তোমালোকে অকল খালি মোৰ ভয়েছটো কথাটো শুনিব বিচাৰা ভাষাটো শিকিব বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবাচোন তাৰপিছত মই বুজি পাম কোনে কেনেকৈ বিচাৰে ভিডিঅ' দেই আৰু যদি লিখাটো বিচাৰা স্পেলিং বানান সম্পূৰ্ণ কেনেকৈ কোৱা হয় তেতিয়াহ'লেও জনাবা দেই আজি মই এতিয়া অলপখিনি লিখি দিছো আৰু এতিয়া অলপ মুখেৰে কৈ যাও তোমালোকে শুনা চোৱা মই এতিয়া বহি আছো মানে मैं अब बैठा हूँ মই এতিয়া তাক ধৰিম বা মই এতিয়া নিদিওঁ হা মই আজি তাক ধৰিম মানে मैं आज उसे पकड़ूंगा আৰু যদি ছোৱালী হোৱা पकड़ूंगी এইদৰে দিবা দেই আজি তেওঁ ঘৰত নাহে মানে आज वो घर पर नहीं आएंगे তেওঁ আজি প্ৰায় 10 বজাত আহিব वो आज लगभग 10 बजे आएंगे বুজি পালানে মই এতিয়া গা ধুবলৈ যাম মানে मैं अभी नहाने जाऊंगा যদি ছোৱালী হোৱা नहाने जाऊंगी দিবা দেই
মই এতিয়া ভাত বনাম ধৰা তুমি এজনী ছোৱালী মই এতিয়া ভাত বনাম তেতিয়াহ'লে ক'বা मैं अभी खाना पकाऊंगी মনত ৰাখিবা আমি এনে ভাত বনোৱা বুলি কওঁ কিন্তু আসলতে ৰান্ধা বুলি কোৱা হয় হেৱে পকাউংগি বুলি কোৱা হ'ব দেই মই এতিয়া সবজি কাটি আছো মানে मैं अभी सब्जी काट रही हूँ এইদৰে দিবা মই এতিয়া কাপোৰ ধুম নহয় মই তাৰ পাছত কাপোৰ ধুম মই তাৰ পাছত কাপোৰ ধুম মানে इसके बाद मैं कपड़ा धोऊंगा এইদৰে দিবা দেই ছোৱালী হ'লে ধোংগি দিবা দেই তাৰ পাছত ধৰা এতিয়া তুমি এই কাপোৰ ধোৱাৰ পিছত এজনী ছোৱালীয়ে কি কাম কৰে কোৱাচোন তোমালোকে তাৰপিছত মই ইয়াত বনাই দিম দেই এটা কাহিনী ধৰে আৰু ধৰা মই এতিয়া ভাত বনাম তাৰপিছত কাপোৰ ধুম গা ধুম তাৰপিছত কি কৰিবা তাৰপিছত তুমি যদি এজন ল'ৰা হোৱা বা ছোৱালী হোৱা তাৰপিছত কি কৰিব লাগে কেনে ধৰণৰ ধৰা কাম কৰা এজন ধৰা গাৰ্ড যদি হয় মই আগৰ ভিডিঅ'ত বনাইছিলোঁ এজন গাৰ্ডৰ বিষয়ে এতিয়া তোমালোকে নিজে ক'বাচোন এজনী সাধাৰণ ছোৱালীৰ বাবে এনে এজনী মাইকী মানুহৰ বাবে এনে এজন ল'ৰা মানুহৰ ওপৰত মানে কি কৰে কাম এইবোৰৰ কথা মোক জনাবা মই নেক্সট ভিডিঅ'ত তেনেকৈ বনাই দিম দেই গতিকে আজি ইমানতে মই ট্ৰাই কৰিলোঁ তোমালোকে যদি ভাল পোৱা এনে ভিডিঅ' তেতিয়াহ'লে মোক জনাবা দেই ভিডিঅ'টো এটা লাইক কৰিবা যদি ভাল লাগে